আজি আপোনালোকক দিবলৈ লৈছো কপৌফুল পাহ হেনা কাপোৰজোৰ যে কৰিছিলো ভিডিওটো আপোনালোকক কেনেকৈ কৰিছো কি কালাৰ ইউজ কৰিছিলো সেইবিলাক কোৱাই নাই নহয় আজি বোলো ভিডিওটো দি দিওঁ আসলতে মই সময় নোপোৱা হৈছে আসলতে ভিডিও দিবলৈ আপোনালোকক আৰু ভিডিওটো আধাখনীয়া হৈ থাকিলে মোৰ বেয়া লাগে দিম বুলি কৈ নিদিলে এয়া চাওকচোন ফ্লাছটো মাৰি লৈছো বাৰু এইটো কেমেলৰ হোৱাইট এটা লৈছো এইটো পিংক এটা লৈছো কেমেলৰে হয় আৰু গ্ৰীন আউটলাইন येलो आउटलाइन किटा ऑनलाइन हे पाइছো दे মই দোকানত আমাৰ ইয়া নাপায় আৰু এইকিটা দোকানৰ পৰাই আনা কেমেলৰ হয় কালাৰ কিটা এইকিটাই লাগিব আৰু এডাল ফ্লেট ব্ৰাশ লাগিব এডাল ব্ৰাশ লৈছো ৰাউন্ড শেপৰ ডমছ 0 এডাল আৰু দেখাইছো এডাল আছে আৰু এডাল চেপেটা লৈছো ৰাখিব দে এপাই ফালে কৰিয়ে আছিল দেখিছে বগাত কইলে কপৌফুল বা সবতকে ধুনিয়া লাগে কিন্তু মুগা ৰঙৰ কাপোৰ মই অৰ্ডাৰ আছিল কাৰণে মুগা ৰঙৰ কাপোৰ কৈছিলো এডাল চেপেটা ব্ৰাশ লৈছো এডালৰ নম্বৰ আকৌ নাই চেপেটা ব্ৰাশ লৈছো পাটৰ কাৰণে আৰু এডাল লৈছো ফুলপাহৰ কাৰণে এতিয়া আকি যাম আপোনালোককো দেখাই যাম কেনেকৈ কি কৰো আৰু এপিনে দেখিছে মই প্লেটখনৰ অৱস্থা নাই আৰু ফেব্ৰিক কৰি প্লেটখনতে উলিয়াই লৈছো কালাৰ কিটা আৰু এটা এটো পাল কালাৰত আছে গ্ৰীন পাটখিনি কাৰণে মই গ্ৰীন লৈছো আৰু ইৰখতে আপোনালোকক দেখাবৰ কাৰণেহে মই বগাত লৈছো দেই মই বগা কাপোৰত কৰা নাই এপাহ কৰিলো বগাত বেছি ধুনিয়া লাগে আছিল এইটো কালাৰ প্ৰথমতে চাব আমি পাটকিটা আকি লম পাটকিটা আকি ললে আমাৰ সহায় হয় ফুল দুপাহ দিব পৰাকে ধুনিয়াকে পাটকিটা আকি লব মই এটা ডাঙৰকে এপাহ দেখাম আপোনালোকক মাছটো বহলকে নিব তলটো জুঙা কৰি দিব এটো কালাৰ কৰিলে পাতবিলাক শাইনিং আহে দেখিবলৈ ধুনিয়া লাগে কিন্তু কেমেলা কৰিলেও বেয়া নালাগে ধুনিয়া লাগে এটো আজিকালি বকে পাবলে নাই পাল কালাৰটো শাইনিং হৈ থাকে যে গোল্ডেন গ্ৰীনটো হয় দে এটো এটো পাটটো এনেকৈ কি লৈছো আৰু এটা ক্ৰসকে পাট এনেকৈ যিসকলে একদম কৰিম বুলিয়ে ভাবিছে বহুত ভাল পোৱা মানুহ থাকে ন এনেকুৱা ডিজাইন বিলাক আপোনালোকে কি কৰিব জানে নে পাট চাটবিলাক ফুলচুলখিনি যদি আপোনালোকে আকিবলৈ প্ৰবলেম হয় A4 সাইজত আপোনালোকে জেৰক্স এটা উলিয়াই আনিব কপি এটা উলিয়াই আনিব তেতিয়া আপোনালোকৰ হেতু মতে কপি কৰি লব কাৰ্বনত আকি ফুলপাহ কেনেকৈ আকিব গম পাইছেনে ফুলপাহ জাস্ট এই ঠাৰিডাল হে দিব পাৰিব আপোনালোকে ফুলপাহ ধুনিয়াকৈ আকি আনিব কিন্তু মাজৰ ঠাৰিটোহে দিব এতিয়া পাটখিনি যেহেতু মোৰ হৈ গল এতিয়া একদম মিহি ব্ৰাছডালে পাটটো এডাল মিহি ব্ৰাছ লৈছো এডালো কি হয় ৰবা দেই এডাল ডমছ ব্ৰাছে হয় 00 এই পাটটো কমান জুঙা কৰি দিওঁ এতিয়া আকৌ কাম আছে কি গম পাইছেনে ফুলপাহৰ ঠাৰি কিটা আমাৰ এপাহ ফুল দীঘল দিলে এপাহ ফুল ছুটি দিব এপাহ অকণ দীঘল দিছো দেখিছে নাই ইয়ালৈকে দিছো আপোনালোকে মই যে কৈছো জেৰক্স কৰিলে আপোনালোকে এই ঠাৰিডালৰ সতিহে জেৰক্স কৰি ল'ব ফুলপাহ জেৰক্স কৰি যদি আপোনালোকে ইয়াত ফুলপাহ আকি লয় তেতিয়া আকৌ কাপোৰযোৰ দেখিবলৈ ভাল নহব এ দেখিছে না এটো বনাই ললো এতিয়া মই ইয়াতে হোৱাইট আৰু পিংক দি থৈছো আপোনালোকে পিংকটো লৈ ল'ব পাৰে
বেলেগ একোৱেই নাই আপোনালোকে এনেকৈ অকণমান তলফালে ইউ শেপত দি পেলাই ওপৰফালে একদম জোঙাকৈ লৈ যাব যিহেতু ফুলপাহ এনেকৈ অলপ মেলখোৱা হয় ন তাৰপিছত আকৌ এনেকৈ এই ধৰিব পাৰিছেনে আকৌ এপিনে অকণমান বহল কৰি নিব এনেকৈ যিহেতু ফুলপাহৰ মাছটো বেছি ডাঙৰ হয় আৰু ওপৰটো অকণমান ঠেক থাকে আৰু মাছ একেবাৰে তলটো ঠেক থাকে বৰ বিশেষ একো নাই একেবাৰে ইজি দেখিবলৈও খুব ধুনীয়া হয় অকণমান ভিতৰৰ চাইডে মই ডাঠকৈ বাহিৰ চাইডে ডাঠকৈ দিছোঁ ভিতৰ চাইডে পাতলাকৈ ৰাখিছোঁ ধৰিব পাৰিছে চাগে আপোনালোকে একদম পিংকটো দিছোঁ তাৰপিছত আকৌ মই হোৱাইট কৰিম সেইকাৰণে হোৱাইটটো লৈ লৈছোঁ কপৌ ফুলপাহ এটা চাইড ডাৰ্ক থাকে এটা চাইড হেৰি থাকে চাবচোন পাতলা থাকে আৰু যিমান পাৰে কপৌ ফুলপাহ তলফালে কালাৰটো পাতলা হৈ আহি থাকে মই সেইমতে তলফালে অলপ পাতলা কৰি সৰু কৰি আনি আছোঁ দেখিছেনে এইপিনে আকৌ এনেকৈ দি দিছোঁ এতিয়া মই সেই হোৱাইটটো লৈ লৈছোঁ এইখিনি হোৱাইট কৰি যাম এনেকৈ যিহেতু ভিতৰ চাইডে হোৱাইট হৈ যায় এনেকৈ হোৱাইট কৰি গৈছোঁ এবাৰ কৰাৰ পাছত চবৰে হাত আহিব একদম ধুনীয়া কৰিবলৈ একো নাই জাষ্ট তেনেকৈ হেঁচি দিছোঁ ওপৰফালে টানি দিছোঁ আপোনালোকে যদি ইয়াতো বুজি পোৱা নাই মোক তেতিয়া কমেণ্ট কৰিব দেই চেষ্টা কৰিম আৰু যিমান পাৰোঁ ইজিকৈ দেখাবলৈ ইয়াত দেখিছেনে আৰু এইটো এনেকৈ ডট আৰু বেলেগ একো নাই এইপাহ ফুলিনো সৰুৱে একদম ওপৰফালে অকণমান ডাঙৰ কৰি দিম টেনশ্যন ল'বলগীয়া একোৱেই নাই একদম দেখিছেনে এনেকৈ আঁকি গৈছোঁ জাষ্ট এনেই আৰু ট্ৰাই কৰি হেৰি কৰি লগাই গৈছোঁ ফিনিচিং হোৱা নাই আকৌ দেই ফিনিচিং আহিবলৈ বহুত সময় আছে আৰু কপৌ ফুলপাহ আপোনালোকে চাব ওপৰফালে ডাৰ্ক হয় তলফালে কালাৰটো অলপ পাতলা হৈ আহে অকণমান কিনাৰবিলাক ডাৰ্ক কৰি দিছোঁ এতিয়া অকণমান এইখিনি শ্বেডো কৰি দিম এয়া দেখিছেনে এইপিনে ড্ৰাগ কৰি দিছোঁ এপাহ আৰু এতিয়া কাম আছে কপৌ ফুল পাহৰ গুৰিটো অকণমান কলিকেইটা ওচৰত য়েল্লো থাকে এতিয়া মই এনেকৈ অকণ য়েল্লো দি দিম আপোনালোকে এইটো ফেব্ৰিক কালাৰ ল'ব পাৰিব দেই কেমেলৰ মই আউটলাইন আছিলে কাৰণে আউটলাইনটো কৰি ভাল পাইছোঁ সেইকাৰণে আউটলাইন লৈছোঁ আপোনালোকে যিটো সুবিধা পায় মানে সুবিধা হয় আৰু যিটো আনিবলৈ সেইটোৱে ল'ব আউটলাইনটো কাৰণ দোকানত আমাৰ এইপিনে নাপায় মানে লখিমপুৰ চাইডে এনেকৈ ডট দি গৈছোঁ এয়া একেবাৰে সহজ আৰু এতিয়া অকণমান গ্ৰীণ দি যাম তলফালে কাৰণ ফুলপাহ সম্পূৰ্ণ মেল নেখোৱাকৈ বনাইছোঁ মানে এইপিনে সম্পূৰ্ণ মেল নেখোৱাকৈ এনেকৈ বনাইছোঁ
সহজকৈ দিব পাৰিছোঁনে জনাব। যদি আৰু ইয়াতকৈ সহজকৈ লাগে আৰু এটা উপায় আছে কপৌফুল পাহ আপোনালোকে যদি এনেকৈ কৰিবলৈ টান পায় আৰু এটা উপায় আছে, অতি সোনকালে কমেণ্ট কৰিব, তেতিয়া মই সোনকালে দিবলৈ চেষ্টা কৰিম। এপাহ কপৌফুল পাহ মোৰ হৈ গ'ল আৰু এইপিনে মই এপাহ কৰি কমপ্লিট হৈ গ'ল, দেখাই দিছোঁ। দুপাহ কৰিলোঁ যিহেতু আৰু খুব ধুনীয়া হৈছে। আপোনালোকেও কৰিবলৈ চেষ্টা কৰিব আৰু যদি এইটো ডিজাইনতো নোৱাৰে তেতিয়া মোক কমেণ্ট কৰিব। যিসকলেতো এইবিলাকত পাৰ্গত তেওঁলোকে পাৰিবই বাৰু, জানেই চাগে। মই অভিজ্ঞ বুলি ক'বলৈ যোৱা নাই, কিন্তু ইয়াতকৈ অকণমান অজু এটা আছে, সেইটোতো আপোনালোকক দেখাই দিম তেতিয়া।